নমস্কাৰ প্ৰিয় দৰ্শক। লুইতৰ পাৰে পাৰে গঢ়ি উঠে বহু সভ্যতা সংস্কৃতি আৰু তাৰ পাৰতে জন্ম হয় বহু মহান মহান শিল্পী। প্ৰিয় দৰ্শক, আজি আমি ঈশান নিউজৰ বিশেষ অনুষ্ঠান সাগৰতলীৰ শংখ বিচাৰি ষ্টুডিঅ'ত নহয় যাত্ৰা কৰিছোঁ নগাঁৱলৈ বুলি। নগাঁৱত আছে এনে বহু সাগৰতলীৰ মানিক যাক কোনেও আজিলৈকে বিচাৰি উলিওৱা নাই, আৰু সেইসকল মানিক বিচাৰি আমি আজি ওলাই আহিছোঁ নগাঁৱলৈ বুলি। আৰু নগাঁৱত আমি আজি বিচাৰি যাম সেই সাগৰতলীৰ মানিকসকলক। আপোনালোকৰ সৈতে থাকিম মই শৰৎ শৰ্মা, আৰু আপোনালোকো আমাৰ এই যাত্ৰাৰ সহযোগী হওক। আহক তেন্তে আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সাগৰতলীৰ শংখ বিচাৰিৰ যাত্ৰা কেৱল নগাঁৱলৈ। আহক। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে আপোনালোকক জনাইছিলোঁ যে আমি আজি উপস্থিত হৈছোঁ নগাঁৱত, আৰু নগাঁৱৰ বেবেজীয়াৰ বামুণ গাঁৱত আমি উপস্থিত হৈছোঁ। বেবেজীয়াৰ বামুণ গাঁৱৰ অজিত চন্দ্ৰ বৰাদেৱৰ ওচৰলৈ আহিছিলোঁ, আৰু তেখেতৰ যি শিল্পকৰ্ম সেই শিল্পকৰ্মৰ আমি চমু আভাস প্ৰথমতে আমি আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। আৰু এয়া আমি উপস্থিত হৈছোঁ বেবেজীয়াৰ সমীপৰ বামুণ গাঁৱত, য'ত আছে সাগৰতলীৰ শংখ, অৰ্থাৎ সাগৰতলীৰ বহুতো মানিক, যিসমূহ মানিক বিচাৰি আমি সুদূৰ গুৱাহাটীৰ পৰা যাত্ৰা কৰিছিলোঁ নগাঁৱলৈ। আৰু নগাঁও এখন সাংস্কৃতিক বৰপথাৰ, যিখন বৰপথাৰত আছে অগণন শিল্পী, যি শিল্পীয়ে প্ৰত্যেকজন অসমীয়াৰ, প্ৰত্যেকজন অসমবাসীৰ অন্তৰ চুই যায়, প্ৰত্যেকজন অসমবাসীৰ অন্তৰত থাকে তেওঁলোক। আৰু সেইসকল শিল্পীয়ে কিছু সংখ্যকে আজিলৈকে কিন্তু কোনো ধৰণৰ স্বীকৃতি পোৱা নাই, তেওঁলোকক বহুতে হয়তো চিনি নাপায়। আৰু সেই শংখ বিচাৰিয়ে, সেই সাগৰতলীৰ মানিক বিচাৰিয়ে আমি আহি উপস্থিত হৈছোঁহি নগাঁৱৰ বেবেজীয়াৰ বামুণ গাঁৱত। আৰু বামুণ গাঁৱত এগৰাকী এনে শিল্পীৰ ওচৰলৈ আজি আমি আহিছোঁ, সেইগৰাকী শিল্পীৰ যিসমূহ শিল্প সাধনা, সেইসমূহ শিল্প সাধনাৰ আচলতে ক'বলৈ গ'লে এক ভঁৰাল বুলি ক'ব লাগিব। তেওঁৰ ওচৰত নাই কি, তেওঁৰ ওচৰত কি কি আছে, তেওঁৰ কি কি সৃষ্টিৰাজি, তাৰ প্ৰথমেই আমি এক চমু আভাস আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। নাস্তির ভক্তি শ্রীমৎ মুরার নামৃত দধু নান ভক্ত অভীর কন্যা প্রিয় গুণ কথনে নান ভক্ত এয়া
হৈছে বামুণ গাঁৱৰ এগৰাকী শিল্প সাধকৰ এয়া হৈছে সৃষ্টিৰ তেওঁৰ শিকোৱা শিষ্যসকলৰ সেইসমূহ অনুপম সৃষ্টিৰাজি যিসমূহ সৃষ্টিৰাজি আচলতে গায়ন বায়নৰ নৃত্য আমি আপোনালোকক দেখুৱালোঁ আৰু গায়ন বায়নৰ নৃত্যৰ পৰা আদি কৰি মুখা শিল্পলৈকে আৰু সেইগৰাকী শিল্প সাধক হৈছে নগাঁৱৰ বেবেজীয়াৰ বামুণ গাঁৱৰ অজিত চন্দ্ৰ বৰা আমি তেখেতক পোনপ্ৰথমে আমাৰ ঈশান নিউজৰ সাগৰতলী শংখ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ মই ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে নতুন বৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ হয় আপোনালোকৰ থাকিল ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ আপুনি কেতিয়াৰ পৰা এইসমূহ শিল্প সাধনা কৰি আছে মই আচলতে মই সৰুৰে পৰাই এই শিল্প সাধনাৰ লগত জড়িত আছিলোঁ সেয়েহে মই যিখিনি শিল্প সাধনা কৰিছিলোঁ মই সেই অঞ্চলৰ শিশুসকলক লৈ বিশেষকৈ মই এখন শংকৰদেৱ চিত্ৰকলা বিদ্যালয় মই ৰাইজৰ সহযোগত গঢ়িছিলোঁ হাতীচুং চুমগাঁৱত সেই যিসকল শিল্পী এই দিশটোত অকণমান আগ্ৰহ আছিলে মই সেইসকল শিল্পীক লৈ মানে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ অসমৰ হেৰাই যাব খোজা যিখিনি সাংস্কৃতিক আমাৰ যিহেতু আমাৰ সংস্কৃতি আমাৰ পৰিচয় গতিকে আমাৰ সংস্কৃতিখিনি ধৰি ৰখাৰ মই প্ৰয়াসেৰে আমাৰ এই উঠি অহা যিখিনি শিল্পী অঞ্চলৰ সেইখিনিক লৈ মই বিভিন্ন অনুষ্ঠান অসম তথা ভাৰতবৰ্ষত প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছোঁ যদিও আমি আজিলৈকে ধৰক অসমৰ বহু মানুহে হয়তো আমাক আজিলৈকে ভালকৈ জনা নাই কিন্তু আমি অহৰহ এই ল'ৰা ছোৱালীখিনিক লৈ বিভিন্ন অনুষ্ঠান ইতিমধ্যে বিভিন্ন মঞ্চত কৰি আহিছোঁ যদিও যেনেধৰণে আমি আৰু কিবা প্ৰতিভা আমাৰ বিকাশ হ'ব লাগিছিল আমি হ'ব পৰা নাই আচলতে আমি সেইবাবেই এই অনুষ্ঠানটিৰ নাম দিছোঁ সাগৰতলীৰ শংখ আৰু সাগৰতলীৰ শংখত আচলতে অজিত চন্দ্ৰ বৰাদেৱৰ দৰেই এনে বহু শিল্পী আছে তথা বহু প্ৰতিভাধৰ ব্যক্তি আছে সেইসকল ব্যক্তিক আমি আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ আৰু অজিত চন্দ্ৰ বৰাদেৱে নিজ মুখে কৈছে যে তেওঁলোকে যিদৰে স্বীকৃতি পাব লাগিছিল তেওঁলোকক যিদৰে অসমবাসীয়ে চিনি পাব লাগিছিল তেওঁলোকক কিন্তু তেনেকৈ চিনি পোৱা নাই আমি সেই প্ৰয়াস কৰিছোঁ আজি ঈশান নিউজৰ তৰফৰ পৰা সাগৰতলীৰ শংখত তেনে প্ৰিয় দৰ্শকসকল যি অজিত চন্দ্ৰ বৰাদেৱৰ যিসমূহ শিষ্য আছে তেওঁৰ যিসমূহ শিকাৰুৱে তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছে অসমৰ এইসমূহ থলুৱা কৃষ্টি সংস্কৃতি তথা আমি কেতিয়াও এৰিব নোৱাৰা সেইসমূহ সংস্কৃতিৰ সাধনা কৰি আছে সেই শিষ্যসকলৰ দ্বাৰা আন এটি অনুষ্ঠান উপভোগ কৰোৱা হওক
প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় উপভোগ কৰিলে এই সত্ৰীয়া নৃত্য, আৰু আমি যিগৰাকী শিল্পীয়ে এই সত্ৰীয়া নৃত্যটি পৰিৱেশন কৰিলে আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আপুনি নিশ্চয় অজিত চন্দ্ৰ বৰাদেৱৰ ছাত্ৰী। হয়, কেতিয়াৰ পৰা ইয়াত শিকি আছে? মই ক্লাছ 5ৰ পৰা শিকি আছোঁ হয়। ছাৰৰ সৈতে। ছাৰৰ সৈতে শিকি কেনে লাগিছে? বহুত ভাল, ছাৰ বহুত ভাল, মৰমীয়াল, লগতে বহুতখিনি শিকাইছেও, ছাৰৰ পৰা বহুতখিনি শিকিবও পাৰিছোঁ। বহুত ভাল ছাৰ। আৰু অকল সত্ৰীয়া নৃত্যই নে আৰু আন কিবা কিবিও আপুনি শিকিব পাইছে অজিত চন্দ্ৰ বৰাদেৱৰ পৰা? অকল সত্ৰীয়া বুলিয়ে নহয়, সত্ৰীয়াটোতো মই শিকিছোঁৱেই, তাৰ লগতে মই তিৱা, বড়ো, মিচিং, কাৰ্বি ইমানখিনিলৈকে মই শিকিছোঁ আৰু। ধন্যবাদ জনাইছোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু প্ৰিয় দৰ্শকসকল, আচলতে এইসকলে হৈছে সাগৰৰ তলত লুকাই থকা এটি এটি মানিক, যিসমূহে আচলতে আজি নহয় কাইলৈ জিলিকি উঠিব অসমৰ এই সাংস্কৃতিক জগতখনত এটি ভোটা তৰা হয়। নতুন প্ৰজন্মৰ মাজত তেওঁ বিলাই দিয়াৰ চেষ্টা কৰিছে, আৰু সেই প্ৰজন্মই কেনেদৰে তেওঁৰ সেই শিল্প সাধনাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, সেই শিল্প সাধনাক কেনেদৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে, সেইসমূহৰ আভাস আপোনালোকে ইতিমধ্যে পাইছে। আমি তেখেতসকলক আমি এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপে দেখুৱাই আছে তেওঁলোকক। এইসকল শিষ্যক লৈ আচলতে অজিত চন্দ্ৰ বৰাদেৱে এক নতুন সপোন দেখিছে, যি সপোনে হয়তো অসমৰ সাংস্কৃতিক জগতখনত প্ৰত্যেকজনকে এটি ভোটা তৰা হিচাপে জিলিকি থাকিবলৈ সহায় কৰিব। আমি অজিত চন্দ্ৰ বৰাদেৱৰ ওচৰলৈ আহিছোঁ। তেখেতক প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ যে অসমৰ যিসমূহ থলুৱা কৃষ্টি সংস্কৃতি সেইসমূহ আচলতে হেৰাই যাব ধৰিছে আজি অসমীয়া সমাজৰ পৰা, কিন্তু তাৰ মাজতো আপুনি যথেষ্ট কষ্ট কৰি এইসকল প্ৰজন্মক আপুনি আগবঢ়াই দিছে এই দিশেৰে। আপুনি কি ক'ব প্ৰথমতেই? হয়, একেবাৰে সঁচা কথা। অসমৰ পৰা আমাৰ সংস্কৃতিবোৰ নাইকিয়া হৈ গৈছে, বিশেষকৈ এই উঠি অহা প্ৰজন্মই এই দিশটোত লাগি থাকিবলৈ তেওঁলোকে অপাৰগ হৈছে। গতিকে মই এনেকুৱা অকণমান আগ্ৰহী ল'ৰা ছোৱালী বা তেওঁলোকৰ কিছুমান হেৰি চাই মই আমাৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয় অৰ্থাৎ আমাৰ মানে হাতীচুং মৌজাৰ অঞ্চলটোৰ এই শিল্পীসকলক গোটাই মই অসমৰ হেৰাই যাব পৰা ধৰা এই মানে সাংস্কৃতিক এই গোটেই প্ৰতিটো সাংস্কৃতিক হেৰি মই ৰাখিবৰ কাৰণে আৰু অসমত এইখিনি বিলাই দিবৰ কাৰণে মই সদায় চেষ্টা কৰি আহিছোঁ। আমাৰ ঈশান নিউজৰ দৰ্শকসকলে ইতিমধ্যেই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে তেখেতৰ যি শিল্পকৰ্ম কেৱল ইমানতেই সমাপ্ত নহয় বা ইমানতেই তেওঁ স্তব্ধ হৈ যোৱা নাই। তেওঁ মুখা শিল্প, বিভিন্ন ধৰণৰ শিল্পসমূহৰ লগত জড়িত হৈ আছে। মই অজিত চন্দ্ৰ বৰাদেৱক সুধিব বিচাৰিছোঁ যে আপুনি এইসমূহ শিল্পৰ বাহিৰেও বাকীসমূহ শিল্পৰ সাধনা কেনেকৈ কৰে? হয় হয়, মই বিশেষকৈ মুখা শিল্পৰ লগত আজি 8 বছৰ হ'ল মই জড়িত আছোঁ। মুখা শিল্প মই শিকিছিলোঁ পুৰণিগুদাম কলং কলা কেন্দ্ৰত কেইবাটাও প্ৰশিক্ষণ লৈ কেইবাভাগো মই মোৰ সীমিত জ্ঞানেৰে মই সাজি উলিয়াইছিলোঁ বৰমুখা, মুখমুখা, চৌমুখা, এই বিভিন্ন মুখা কৰি মই অসমৰ বিভিন্ন মঞ্চত ডাঙৰ ডাঙৰ মঞ্চত প্ৰদৰ্শন কৰি বহু প্ৰশংসা লাভ কৰিছোঁ। আৰু মোৰ লগতে মই আমাৰ এই আমাৰ যিখিনি শিল্পী এই শিল্পীসকলকো মই মুখা প্ৰশিক্ষণ দি ইতিমধ্যে তেওঁলোকক পৰিণত হৈছে। আপোনাৰ এই যিসমূহ শিক্ষাৰ কেন্দ্ৰটো, এই কেন্দ্ৰটোত বৰ্তমান কিমানজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে? আমাৰ এই কেন্দ্ৰটোত এনেইতো চিত্ৰকলা বিদ্যালয়ত 200-250 ল'ৰা ছোৱালীৰ মাজত আমাৰ সাংস্কৃতিক দিশটোত লাগি থকা বিশেষকৈ প্ৰায় 50ৰো অধিক ল'ৰা ছোৱালী আমাৰ লগত আমাৰ গ্ৰুপত আছে। সিহঁতে বিভিন্ন সাংস্কৃতিক দিশত তেওঁলোক আগবাঢ়ি গৈছে। মই এইখিনিতে সুধিব বিচাৰিছোঁ যে ভৱিষ্যতে আপুনি এই যিসমূহ শিল্পকৰ্ম, সেই শিল্পকৰ্ম বা আপোনাৰ যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনৰ কেনেধৰণে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে? হয় হয়, মই আমাৰ মাজত বিদ্যালয়ৰ সভাপতি মহোদয় আছে, মই তেখেতক অকণমান তেখেতৰ পৰা জানিবৰ কাৰণে নিশ্চয় আমি এই যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনৰ সভাপতিগৰাকী আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, আৰু আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ এইখন যি বিদ্যালয়, এই বিদ্যালয়খন আপোনালোকে ভৱিষ্যতে কেনেধৰণে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে? শংকৰদেৱ বিদ্যা নিকেতন হাতীচুঙৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ সম্পাদকে কৈছে, আমি মাত্ৰ তেওঁক আগবঢ়াই যোৱাত সহায় সাৰথি কৰিছোঁ। পৃষ্ঠপোষক আমি পৃষ্ঠপোষক শিকিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে হাতীচুং মৌজাৰ সুপ্ত প্ৰতিভাসমূহ উঠি অহা চামৰ কেনেকৈ বিকাশ কৰিব পাৰে, এইটো লক্ষ্যই আমি তাত লগত জড়িত হৈছোঁ। আৰু বিশেষকৈ মই এখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা ৰিটায়াৰ হোৱাৰ অধ্যক্ষ। মোৰ আজৰীয়া সময়কণ যাতে মই অইন কামত ব্যস্ত নাথাকি এনেকুৱাত থাকি মোৰ জীৱনটো ভালদৰে অতিবাহিত কৰিব পাৰোঁ, সেইটো মোৰ লক্ষ্য। গতিকে অজিতে মাতি নিয়াত সুবিধাটো পায়,
মই যি পাৰোঁ মোৰ স্থিমিত সহায় সাৰথিৰে তেওঁক আগবঢ়াই নিয়াত সহায় কৰিছোঁ। খুবেই সুন্দৰ এটা কথা। এগৰাকী শিক্ষক তেওঁৰ বৰ্তমান তেওঁৰ যিসমূহ আজৰি সময় থাকে সেই আজৰি সময়খিনি অযথা অপব্যয় নকৰি এনেধৰণৰ শিল্পকৰ্মসমূহৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে। আমি এইসমূহ মুকুতাক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপক যে এইসমূহ মুকুতাই হয়তো এদিন অসমৰ ভোটাতৰা হৈ জিলিকিব। আৰু এয়া মোৰ নহয়, অজিত কুমাৰ বৰাদেৱৰ দৃঢ় বিশ্বাস। আৰু সেই দৃঢ় বিশ্বাস আগত ৰাখিয়ে তেওঁ এইসমূহ শিল্পীক, এইসমূহ কণ কণ শিশুক তেওঁ আগুৱাই দিছে এই শিল্পৰ বাটেৰে, যাতে তেওঁলোকে অসমত এদিন এইসমূহ হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতি দাঙি ধৰি জিলিকি থাকে অসমৰ আকাশখনত। আমি তেখেতসকলৰ পৰা সকলোৰে পৰা এটা মন্তব্য বিচাৰিছোঁ যে তোমালোকে এই যিগৰাকী গুৰু তোমালোকৰ অজিত চন্দ্ৰ বৰাদেৱ, তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰি তোমালোকৰ কেনে অনুভৱ, ভাল নে বেয়া? খুবেই সুন্দৰ। আৰু তেখেতসকলৰ যি উদ্যম, সেই উদ্যম আপোনালোকে ইতিমধ্যে গম পাইছে। প্ৰিয় দৰ্শক, আমি অজিত চন্দ্ৰ বৰাদেৱৰ সৈতেও আৰু কিছু কথা পাতিবলগীয়া আছে, কিন্তু তাৰ পূৰ্বে তেখেতসকলৰ শিষ্যসকলৰ দ্বাৰা পৰিৱেশিত আন এটি অনুষ্ঠান উপভোগ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় দৰ্শক, এয়া হৈছে লোক সংস্কৃতিৰ এক অনুপম নিদৰ্শন। আৰু এই অনুপম নিদৰ্শন একমাত্ৰ অজিত চন্দ্ৰ বৰাদেৱৰ শিষ্যসকলে দাঙি ধৰিছে আজি ঈশান নিউজৰ দৰ্শকসকলৰ আগত। প্ৰিয় দৰ্শকসকল, আপোনালোকে নিশ্চয় আপ্লুত হৈছে এইসমূহ নৃত্য তথা এইসমূহ সাংস্কৃতিক যিসমূহ অনুষ্ঠান, এই অনুষ্ঠানসমূহ উপভোগ কৰি। আমি পোনপ্ৰথমে পুনৰবাৰ যাব বিচাৰিছোঁ অজিত চন্দ্ৰ বৰাদেৱৰ ওচৰলৈ। তেখেতক সুধিব বিচাৰিছোঁ আজি আচলতে কেনেকুৱা লাগিছে। আপুনি বহি আছে আৰু আপোনাৰ সন্মুখত আপোনাৰ শিষ্যসকলে আমাৰ সংবাদ মাধ্যমৰ আগত নৃত্য প্ৰদৰ্শন কৰিছে আৰু অসমবাসীয়ে দেখি আছে আপোনাৰ শিষ্যসকলৰ এইসমূহ নৃত্য। আপুনি শিকোৱা, আপুনি নিজ হাতে গঢ় দিয়া এটি অনুষ্ঠানে আজি লহপহকৈ বাঢ়ি আহিছে আৰু সাগৰতলীৰ শংখ হিচাপে চিহ্নিত হৈছে। কি ক'ব, কেনেকুৱা লাগিছে আজি? মানে ইমান আনন্দিত মই, আজি আপোনালোকে আমাৰ মাজত আহি আমাৰ এই ল'ৰা ছোৱালীখিনি প্ৰতিভা সমূহ বুটলি লৈছে। তাৰ কাৰণে মই বহুতেই আনন্দিত হৈছোঁ, কাৰণ আমি কি কৰি আছোঁ অসমৰ ৰাইজে অন্তত আজি আপোনালোকৰ চেনেলৰ জৰিয়তে গম পাব। সেইটো মোৰ কাৰণে অতিশয় আনন্দিত কথা হৈছে। ধন্যবাদ জনাইছোঁ। আমি আপোনাৰ সৈতে আৰু কথা পাতিব বিচাৰিছোঁ যে
মই সুধিব বিচাৰিম আপোনালোকৰ এইসমূহ যি অনুষ্ঠান আছে এই অনুষ্ঠানসমূহলৈ আজিলৈকে চৰকাৰে কোনো ধৰণৰ স্বীকৃতি আগবঢ়াইছেনে? আমাৰ এই অনুষ্ঠানসমূহলৈ আজিলৈকে আমি চৰকাৰৰ পৰা কোনো স্বীকৃতি লাভ কৰা নাই বা তেনেকুৱা ধৰণৰ অৰিহণা আমি লাভ কৰা নাই। যদিও সাংস্কৃতিক সঞ্চালকালয়ৰ লগত আমাৰ যোগাযোগ এটা আছে, কিন্তু তেখেতসকলে আমাক এটা আশা দিছে যদিও আজিলৈকে আমাক তেনেধৰণৰ কোনো হেৰি আগবঢ়োৱা নাই বৰঙণি। বিশেষকৈ মই মোৰ এখন শংকৰদেৱ চিত্ৰকলা বিদ্যালয় আছে আৰু লগতে মই গৃহৰ লগতে এখন কলাশ্ৰম আৰম্ভ কৰিছোঁ, শিল্পাশ্ৰম। মুখাৰ শিল্প আপোনালোকৰ আগত মই কৈছোঁৱেই। গতিকে এই গোটেইখিনি মই সংৰক্ষণ কৰিবৰ কাৰণে মোক যিমান অৰ্থৰ প্ৰয়োজন মোৰ বহুতেই অসুবিধা হৈছে। ইতিমধ্যে মই চৰকাৰৰ ওচৰত নিবেদন জনাইছোঁ, আবেদন কৰিছোঁ। তেখেতসকলৰ পৰা যদি মই অকণমান সহায় পাওঁ তেতিয়াহ'লে হয়তো মই এই আমাৰ আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰি যাব পাৰিম। নিশ্চয়কৈ। আচলতে অজিত চন্দ্ৰ বৰাদেৱৰ দৰে এনে বহু ব্যক্তি আছে যিসকলে নীৰৱে সাধনা কৰি গৈছে এইসমূহ সংস্কৃতিৰ, এইসমূহ কৃষ্টিৰ, আৰু তথাপিও কিন্তু আজিলৈকে চৰকাৰী তৰফৰ পৰা কোনো ধৰণৰ তেওঁলোকে সুবিধা পোৱা নাই। তথাপিও কিন্তু তেওঁলোকে এৰি দিয়া নাই এইসমূহ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত। প্ৰিয় দৰ্শকসকল, আমি আৰু কথা পাতিবলগীয়া আছে অজিত চন্দ্ৰ বৰাদেৱৰ সৈতে, কিন্তু তাৰ পূৰ্বে আমি আৰু এটি সৰু তেখেতৰ শিষ্যসকলে পৰিৱেশন কৰা নৃত্য আমি উপভোগ কৰিব বিচাৰিছোঁ। আচলতে এয়াই হৈছে কৃষ্টি সংস্কৃতি। কি ক'ব, আমি আচলতে আপ্লুত অভিভূত হৈ পৰিছোঁ, আৰু এই অনুষ্ঠানটি আমি আজি আহিলৈ সঁচাকৈ আমি সুখী অনুভৱ কৰিছোঁ যে আমি আচলতে প্ৰকৃতাৰ্থত সাগৰতলীৰ শংখ, সাগৰতলীৰ মানিক বিচাৰি পাইছোঁ আজি এই অনুষ্ঠানটিৰ জৰিয়তে আৰু আপোনাৰ জৰিয়তে। আমি বিচাৰি আহিছিলোঁ এটি শংখ, ঈশান নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ আমি বিচাৰি আহিছিলোঁ এটি শংখ, কিন্তু পালোঁ অযুত শংখ। আচলতে ইমানেই প্ৰতিভাধৰ এওঁলোক, মানে কৈ থাকিলে আচলতে অন্তই নপৰিব। আৰু আমি অজিত চন্দ্ৰ বৰাদেৱক মাজলৈ মাতিছোঁ। গোটেই আমাৰ অনুষ্ঠানৰ সময়ো শেষ হৈ আহিছে। আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অজিত চন্দ্ৰ বৰাদেৱক আমি শেষত আমাৰ কি ক'ব আমি সুধিব বিচাৰিছোঁ। পুনৰ ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই প্ৰতিটো সাংস্কৃতিক, আমি যিখিনি আমাৰ জনজাতীয় সাংস্কৃতিক, মই নজনা প্ৰতিটো সাংস্কৃতিক দিশৰ তেনেকুৱা বিশেষ ব্যক্তি আনি, শিল্পীক আনি মই এই ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দি আহিছোঁ। গতিকে মই আজি আপোনালোকক পাই আমাৰ এই সাংস্কৃতিক দিশৰ ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশ কৰা এটা মঞ্চ আপোনালোকে দিলে, তাৰ কাৰণে পুনৰ আপোনালোক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি যিসকল শিল্পীয়ে আমাক আজি এই অনুষ্ঠানখিনি পৰিৱেশন কৰিলে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দুই এজন
ছাত্ৰ ছাত্ৰীৰ সৈতে আমি এবাৰ কথা পাতিব বিচাৰিছোঁ। মই ৰিদীপক অনুৰোধ জনাইছোঁ তোমালোকৰ মাজৰ পৰা আমি যিসমূহ প্ৰতিভা দেখিছোঁ, তোমালোকৰ মাজত আজি আমি যিসমূহ প্ৰতিভা দেখিছোঁ, সেই প্ৰতিভাসমূহ আচলতে দেখি আমি অভিভূত হৈ পৰিছোঁ। তোমালোকৰ আমি এজনক সুধিব বিচাৰিছোঁ যে তোমালোকে কি ক'বা আজি যি অনুষ্ঠানটো তোমালোকে অংশগ্ৰহণ কৰিলা, তাত অংশগ্ৰহণ কৰি তোমালোকৰ কেনে লাগিল? হয়, ভালে লাগিছে আমাৰ অংশগ্ৰহণ কৰি। হয়, অজিত চন্দ্ৰ বৰা ছাৰলৈ কি ক'বা? ছাৰে আমাক বহুত ভালেই শিকায়, ঢোল খোল বড়ো নৃত্য সকলোখিনি শিকাইছে আমাক। আচলতে তেওঁলোকো তেখেতৰ ওচৰত কৃতজ্ঞ, আমিও কৃতজ্ঞ তেখেতৰ ওচৰত যে অসমৰ যিসমূহ হেৰাই যাব ধৰা সংস্কৃতি, যিসমূহ আজিৰ আধুনিকতাৰ ধামখুমীয়াত অসমীয়াই পাহৰি পেলাইছে, সেইসমূহ তেওঁলোকে নিৰলস প্ৰচেষ্টাৰে ধৰি ৰাখিব বিচাৰিছে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নাই, যথেষ্ট অৰ্থৰ অভাৱত ভোগে তেওঁলোকে, তথাপিও কিন্তু তেওঁলোকে এইসমূহ সংস্কৃতি আমাৰ অসমৰ মাজৰ পৰা হেৰাই যাবলৈ নিদিয়াটো বিচাৰিছে আৰু আপুৰুগীয়া কৰি ৰাখিব বিচাৰিছে। তাৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। কেৱল নৃত্য গীতেই নহয়, মুখাৰ পৰা চিত্ৰলৈকে ভাস্কৰ্যলৈকে তেওঁলোকে নিৰলসভাৱে প্ৰচেষ্টা কৰি গৈছে, যাতে সেইসমূহ উঠি অহা প্ৰতিটো প্ৰজন্মৰ পাছত প্ৰজন্মই চিনি পাওক, প্ৰতিটো প্ৰজন্মই যাতে সেইসমূহ সংস্কৃতিক আগুৱাই লৈ যাওক, তাৰ বাবেই তেওঁৰ এইসমূহ প্ৰচেষ্টা। প্ৰিয় দৰ্শকসকল, আমাৰ সময় শেষ হৈ আহিল। আমি পুনৰবাৰ অজিত চন্দ্ৰ বৰাদেৱক ধন্যবাদ জনাইছোঁ আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে ঈশান নিউজৰ সমূহ দৰ্শকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ সাগৰতলী শংখৰ পৰা মই শৰৎ শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, পুনৰ লগ পাম আন এটি খণ্ডত।